নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰ কেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা। কাঠমাণ্ডুৰ পৰা ত্ৰিভুৱন বিমানবন্দৰত বিমান দুৰ্ঘটনাগ্ৰস্ত। উৰণৰ সময়তে হঠাৎ বিমানত বিস্ফোৰণ হয় অগ্নিকাণ্ড। সূৰ্য এয়াৰলাইন্সৰ আছিল বিশেষ বিমানখন। নেপালৰ বিমান দুৰ্ঘটনাত এই পৰ্যন্ত 13 জন লোকৰ মৃত্যু হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু উদ্ধাৰ হৈছে 13টাকৈ মৃতদেহ। লগে লগে মৃতদেহ কেইটাক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। সৰ্বমুঠ 19 জন লোক আছিল বিশেষ বিমানখনত। আটাইকেইজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আমি জনাই আছোঁ বিমানখনৰ নাম্বাৰ হৈছে 9N AME CRJ200। আটাইকেইজন লোক বিমানখনৰ কৰ্মী আছিল বুলি তথ্য লাভ কৰা পোৱা গৈছে আৰু বৰ্তমানেও চলি আছে বিশেষ উদ্ধাৰ অভিযান। আমি পুনৰবাৰ জনাই আছোঁ এটা দুখ লগা খবৰ, এটা জানিবলগীয়া খবৰ। নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। সৰ্বমুঠ 19 জন লোক আছিল বিমানখনত আৰু আটাইকেইজনক বৰ্তমানে উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰি ভয়ংকৰ বিপদত পৰিছে জিঅ'। লাভৰ বিপৰীতে সন্মুখীন হ'ব লগা হৈছে লোকচানৰ। জিঅ'ৰ গ্ৰাহকসকলক তেওঁলোকৰ নম্বৰ BSNL-লৈ পৰ্ট নকৰিবলৈ আহ্বান কৰিছে জিঅ' কৰ্তৃপক্ষই। জিঅ'ৰ গ্ৰাহকসকললৈ মেছেজ প্ৰেৰণ জিঅ'ৰ। পৰৱৰ্তী খবৰটো হৈছে 10 ঘণ্টা অবিৰতভাৱে খাদ্য খাই মৃত্যু হৈছে ইউটিউবাৰৰ। ব্লগিং কৰি থকা অৱস্থাতে চীনৰ পানজিয়াংডিং নামৰ যুৱতীগৰাকীৰ মৃত্যু। মৃত্যুৰ সময়ত 24 বছৰীয়া ফুড ব্লগাৰগৰাকীৰ ওজন আছিল 300 কিলোগ্ৰাম। পৰৱৰ্তী খবৰটো হৈছে আমি এই মুহূৰ্তত জনাই আছোঁ বিশেষকৈ জানিবলগীয়া খবৰ, কিয়নো ব্লগিং কৰি থকা অৱস্থাতে বিশেষ এজন চীনৰ ইউটিউবাৰৰ মৃত্যু হৈছে। 10 ঘণ্টা অবিৰতভাৱে খাদ্য খাই মৃত্যু হৈছে বিশেষ ইউটিউবাৰগৰাকীৰ। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। বৰ্তমানে আক্ৰান্তৰ সংখ্যা 5 জনলৈ বৃদ্ধি কলিয়াবৰত। শেহতীয়াভাৱে আক্ৰান্ত হোৱা 2জনৰ ঘৰৈমাৰী গাঁৱৰ 4 বছৰীয়া শিশু নাজমুল হক, আনজন নলতলী গাঁৱৰ চানু বৰা। নাজমুল হক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে চানু বৰা নামৰ 65 বছৰীয়া মহিলাগৰাকীক GMCHত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাই আছোঁ কলিয়াবৰত ভয়ংকৰ ৰূপত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু এয়া হৈছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে বিশ্বক কঁপাই যোৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। জীৱন্তে পুত গ'ল শিশু মহিলাসহ 229 জন লোক। মাত্ৰ 5 জনহে জীৱন্তে উদ্ধাৰ কৰা হৈছে। নিশা শুই থকা অৱস্থাত পুত গ'ল কেইবাটাও পৰিয়াল। এয়া ঘটনা হৈছে আফ্ৰিকাৰ ইথিওপিয়া দেশত এই ঘটনা। ঘটনাৰ পিছতে উদ্ধাৰ অভিযানত নামিছে দেশখনৰ প্ৰশাসন। উদ্ধাৰকাৰী দলৰ মতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ বেছি আশংকা আছে। জুলাইৰ প্ৰথম ভাগৰ পৰাই ইথিওপিয়া দেশত মুষলধাৰ বৰষুণ হৈছে। পাহাৰীয়া এলেকাত ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে ভূমিস্খলন। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ ৰমেন বৰুৱাৰ সন্ধানত অভিযান অব্যাহত। আৰক্ষীয়ে জেৰা কৰিব ৰমেন বৰুৱাৰ
জীয়ৰীক গুৱাহাটী লতাশিল থানাত উপস্থিত বৰ্ণিকা বৰুৱা লতাশিল থানালৈ মাতি পঠিওৱা হৈছিল বৰ্ণিকা বৰুৱাক ৰমেন বৰুৱাৰ বাসগৃহতো অভিযান আৰক্ষীৰ আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ আমি এই মুহূৰ্তত জনাই আছো 6 দিনৰ অন্তত ইণ্টাৰনেট সেৱা মুকলি কৰা হৈছে বাংলাদেশত অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত 6 দিনৰ অন্তত আজি ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়া হৈছে বন্ধ আছিল ফেচবুক ইউটিউব আন্তঃৰাষ্ট্ৰীয় বহুত ফোন কল সেনাৰ টহল সমগ্ৰ আছিল বাংলাদেশত আমি পুনৰবাৰ জনাই আছো 6 দিনৰ অন্তত আজিৰ দিনত ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়া হৈছে অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ মঙ্গলবাৰে নিশা ধাৰকা জিলাৰ জামখাম্পেলিয়া চহৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ধাৰাসাৰ বৰষুণৰ ফলত গুজৰাটত ভাঙি পৰিল 3মহলীয়া ঘৰ দুগৰাকী নাতিনীসহ বৃদ্ধাৰ মৃত্যু দীৰ্ঘ সময় ধৰি ধ্বংসাশেষত আবদ্ধ হৈ আছিল তিনিও উদ্ধাৰ অভিযানৰ অন্তত বুধবাৰে তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে অৰ্থাৎ আজিৰ দিনত উদ্ধাৰ কৰা হৈছে এই তিনিজনক এই মুহূৰ্তত জনাই আছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো ইউটিউবাৰ ধ্ৰুৱ ৰাতিৰ বিৰুদ্ধে মানহানিৰ গোচৰ আমি পুনৰবাৰ জনাই আছো এইবাৰ ভাৰতৰ ইউটিউবাৰ ধ্ৰুৱ ৰাতিৰ বিৰুদ্ধে মানহানিৰ গোচৰ কৰা হৈছে দিল্লীৰ এখন আদালতে জাৰি কৰিছে সমন বিজেপি নেতা সুৰেশ কৰমশী নাখোৱাৰ অভিযোগ অনুসৰি সমন জাৰি কৰা হৈছে ৰাতিয়ে তেওঁৰ এটা ভিডিঅ'ত নেতাজনক হিংসাত্মক আৰু আপত্তিজনক ট্ৰোল বুলি অভিহিত কৰাৰ অভিযোগ কৰিছে আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ খাৰি যাব নোৱাৰিব প্ৰশ্ন কাকত ফাদিল কৰাসকল প্ৰশ্ন কাকত ফাদিল কৰাসকলৰ বাবে 10 বছৰ কাৰাদণ্ড ভৰিব লাগিব 1 কোটি টকাৰ জৰিমনা বিহাৰত চলি থকা বিধানসভা অধিৱেশনত নীতিশ কুমাৰ চৰকাৰে ল'বলৈ গৈ আছে এটা ডাঙৰ পদক্ষেপ খাৰি যাব নোৱাৰিব কোনো প্ৰশ্ন কাকত ফাদিল কৰা লোকসকল দৰ্শকসকলে এই ভিডিঅ'টোৰ মাধ্যমেৰে আজিৰ সন্ধিয়াৰ এইকেইটা খবৰ দিবলৈ চেষ্টা কৰিছো খবৰকেইটা শুনি কেনেকুৱা পাইছে লগতে আপুনি কোনখন জিলাৰ পৰা চাই আছে সেয়াও কমেণ্টত মতামত জনাবলৈ নাপাহৰিব